হেল্ল' বন্ধুসকল BSF নতুনকে 275টা ভেকেঞ্চি মুকলি হৈছে। এই ভেকেঞ্চি কেইটা মুকলি হৈছে গ্ৰুপ C লেভেলত। তো ইয়াতে পোষ্ট কি আছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে, এপ্লাই কৰাৰ লাষ্ট ডেট কি আছে, ইত্যাদি সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে যদি ইয়াতে চাওঁ, ইয়াতে দিয়া আছে নটিফিকেশ্যন পাব্লিছড বাই বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSF। ইয়াতে টোটাল ভেকেন্ট পোষ্ট দিয়া আছে। টোটাল ভেকেন্ট পোষ্ট আছে ইয়াতে 275। ইয়াতে মেল ফিমেল দুটা ক্যাটাগরি ক্যান্ডিডেটসে আপনারা এপ্লাই কৰিব পাৰিব। তো ইয়াতে ফৰ মেন দিয়া আছে 127 পোষ্ট আৰু ফৰ ওমেন দিয়া আছে 148 পোষ্ট। ইয়াতে ফিমেল ক্যান্ডিডেটসৰ কাৰণে পোষ্টৰ সংখ্যা বেছি দিয়া আছে। ইয়াতে পোষ্টৰ নাম দিয়া আছে কনষ্টেবল জেনাৰেল ডিউটি, তো GD পোষ্ট হয়। বন্ধুসকল, এই ভেকেন্সি কেইটা মুকলি হৈছে আপোনাৰ স্পৰ্টছ কোটাৰ পৰা। ইয়াতে মোড অফ এপ্লিকেশ্যন দিয়া আছে অনলাইন। এপ্লিকেশ্যন ফি ইয়াতে একো উল্লেখ কৰা নাই, তো একো এপ্লিকেশ্যন ফি পে কৰিব নালাগে। যেহেতু স্পৰ্টছ কোটাৰ পৰা এই পোষ্ট কেইটা মুকলি হৈছে, তো ইয়াতে কি কি স্পৰ্টছ ডিসিপ্লিন আছে সেইকেইটা দি আছে। ইয়াতে স্পৰ্টছ ডিসিপ্লিন দি আছে আৰ্চাৰী, এথলেটিক্স, বেডমিন্টন, সুইমিং, ডাইভিং, ওয়াটার পোলো, বাস্কেটবল, বক্সিং, সাইক্লিং, ক্রস কান্ট্রি, ইকুয়েস্ট্রিয়ান, ফুটবল, জিমন্যাস্টিক্স, হ্যান্ডবল, হকি, আইস স্কিং, জুডো, কারাটে, ভলিবল, ওয়েটলিফটিং, ওয়াটার স্পোর্টস, রেসলিং, শুটিং, টাইকেন্ডো, উশু, ফেন্সিং, এই সব কেইটা আপোনাৰ স্পৰ্টছ ডিসিপ্লিন আপোনাৰ ইয়াতে দি আছে। তো আপোনালোকে যোনটো আপোনাৰ স্পৰ্টছ ডিসিপ্লিন হয় সেইটোৰ তৰফৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে যদি আমি স্যালাৰি চাওঁ, স্যালাৰি দি আছে ইয়াতে 21,700 টকাৰ পৰা 69,100 টকা, আৰু এইটো লেভেল 3 পে হয়, পে লেভেল 3 হয়। আৰু লগতে বাকি যিবোৰ গভ এলাউন্সেস থাকে এইবোৰ থাকিব। অফিচিয়েল ওয়েবসাইট দিয়া আছে rectt.bsf.gov.in। অনলাইন এপ্লিকেশন প্ৰসেস 1 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে ইতিমধ্যে, আৰু আপোনালোকে 30 ডিসেম্বৰ তাৰিখলৈকে অনলাইন এপ্লিকেশন কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাওঁ, ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া বহুত সিম্পল দিয়া আছে। ইয়াতে এজ লিমিট বিচাৰিছে আপোনাৰ 18 ৰ পৰা 23 বছৰ, আৰু এইটো আপোনাৰ 1 জানুৱাৰী 2025 সাপেক্ষে হ'ব লাগিব। তো 1 জানুৱাৰী 2025 সাপেক্ষে ক্যান্ডিডেট এজনৰ বয়স 18 ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে কোৱা আছে যে যিসকলে ৰিজাৰ্ভ ক্যাটাগৰি ক্যান্ডিডেটস আছে তেখেতসকলে আপোনাৰ গভ ৰুলস অনুযায়ী এজ ৰিলেক্সেশন পাই যাব। এডুকেশনাল কোৱালিফিকেশন ইয়াতে বিচাৰিছে মেট্ৰিকুলেশন অর ইটস ইকুইভ্যালেন্ট। মেট্ৰিক বা ইয়াৰ ইকুইভ্যালেন্ট এক্সাম পাস কৰা হলেই এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ফিজিক্যাল স্ট্যান্ডার্ড ইয়াতে দিয়া আছে হাইট মেল ক্যান্ডিডেটসৰ কাৰণে 170 সেন্টিমিটার বিচাৰিছে, 170 সেন্টিমিটার, আৰু ফিমেল ক্যান্ডিডেটসৰ কাৰণে আপোনাৰ 157 সেন্টিমিটার। চেষ্ট অকল মেল ক্যান্ডিডেটসৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব। এইটো 80 সেন্টিমিটার, এইটো আনএক্সপেন্ডেড, মানে বুকু ফুলোৱাৰ আগত, এক্সপেন্ড কৰাৰ আগত 80 সেন্টিমিটার হ'ব লাগিব। আৰু ইয়াতে মিনিমাম এক্সপেনশন আপোনাৰ 5 সেন্টিমিটার, মানে এক্সপেন্ড কৰাৰ পিছত আপোনাৰ 85 সেন্টিমিটার হ'ব লাগিব। আৰু ওয়েট কৈছে আপোনাৰ বয়স আৰু হাইটৰ প্ৰপোৰ্শনাল আপোনাৰ হ'ব লাগিব। আৰু ইয়াতে দিয়া আছে স্পৰ্টছ কোৱালিফিকেশন, ইয়াতে দিয়া আছে ৰেফাৰ টু দ্য অফিচিয়েল এডভাৰটাইজমেন্ট। তো আমি অলপ অফিচিয়েল এডভাৰটাইজমেন্টখন চাই লওঁ। ইয়াতে তলতে আপোনাৰ লিংক দিয়া আছে, এইটো অফিচিয়েল এডভাৰটাইজমেন্টৰ লিংক। এই লিংকটো আপোনাৰ অফিচিয়েল এডভাৰটাইজমেন্টৰ লিংক ইয়াতে দিয়া আছে। এটাত ক্লিক কৰিলে অফিচিয়েল এডভাৰটাইজমেন্টখন খোল খাব। এতিয়া আমি ইয়াতে যদি ক্লিক কৰি দিওঁ, এইখন আমাৰ অফিচিয়েল এডভাৰটাইজমেন্ট। ইয়াতে আপোনাৰ স্পৰ্টছ কোৱালিফিকেশন দিয়া আছে। ইয়াতে দিয়া আছে প্ৰথমে ইন্ডিভিজুৱেল ইভেন্টৰ কাৰণে। ইন্ডিভিজুৱেল ইভেন্টত দিয়া আছে যে আপোনাৰ যিসকল খেলুৱৈ যোৱা 2 বছৰৰ ভিতৰত ইন্টাৰনেশ্যনেল অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো স্পৰ্টছ ইভেন্টত ইণ্ডিয়ান টিম মেম্বাৰ হিচাপে আপোনাৰ পাৰ্টিচিপেট কৰিছে বা মেডেল জিকিছে, তেখেতসকল এই পোষ্ট কেইটাৰ কাৰণে আপোনাৰ এলিজিবল হ'ব। বা আৰু দিয়া আছে যিসকল খেলুৱৈ 31 ডিসেম্বৰ 2022 পৰা আপোনাৰ 30 ডিসেম্বৰ 2024 লৈ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আপোনাৰ যিকোনো ন্যাশনাল লেভেলৰ গেম বা চেম্পিয়নশ্বিপত আপোনাৰ মেডেল জিকিছে, তো তেখেতসকলে এই পোষ্ট কেইটাৰ কাৰণে আপোনাৰ এলিজিবল হ'ব।
এতিয়া যদি আমি টিম ইভেন্ট চাওঁ, টিম ইভেন্টত ইয়াতে দিয়া আছে 31 ডিসেম্বৰ 2022 পৰা 30 ডিসেম্বৰ 2024 ভিতৰত নেশনাল গেমছ, নেশনাল চেম্পিয়নশ্বিপ বা যিকোনো ফেডারেশনৰ যিকোনো স্পোর্টস মিট বা মিনিস্ট্রি অফ ইয়ুথ এফেয়ার্সৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো এসোসিয়েশন বা ইন্ডিয়ান অলিম্পিক এসোসিয়েশনৰ দ্বাৰা আপোনাৰ কণ্ডাক্ট কৰা যিকোনো স্পোর্টস ইভেন্টৰ আপোনাৰ টিম ইভেন্টত যিসকল খেলুৱৈ মেডেল জিকিছে তেখেতসকল ইয়াত এলিজিবল হ'ব। আৰু ইয়াতে কৈছে যে যিসকল খেলুৱৈ ইন্টাৰনেশ্যনেল টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিছে তেখেতসকলৰ কাৰণে মেডেল জিকাটো আপোনাৰ কম্পালসৰি নহয়। তো এইখিনি আপোনাৰ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দি আছে। যে আপোনালোকে যদি অনলাইন এপ্লিকেশন কৰিব বিচাৰে ইয়াতে তলতে লিংক দি আছে, আপোনাৰ এই লিংকটোত ক্লিক কৰি দিলে আপোনাৰ অনলাইন এপ্লিকেশন সাইট যোনটো আছে বিএসএফৰ সেইটো খোল খাব, তাতে গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। এই পোষ্টৰ লিংক মই এই ভিডিওটোৰ ডেসক্ৰিপশনত দি দিম, আপোনালোকে তাতে গৈ ক্লিক কৰি এই পোষ্টটো ডিটেইলছত পঢ়ি চাব পাৰিব আৰু ইয়াতেহে আপোনাৰ অনলাইন এপ্লাই আপোনালোকে কৰিব পাৰিব। যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিও অলমোস্ট ৰেগুলাৰ পাবলিশ কৰি থাকো। ধন্যবাদ।